সংখ্যক দলাই লামা 14 দলাই লামা হিজ হলিনেছ দলাই লামাৰ আজি জন্মদিন 1935 চনৰ 6 জুলাই তাৰিখে তেওঁৰ জন্ম হৈছিল 90 বছৰত ভৰি দিলে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে যি অনুষ্ঠানসমূহত ভাৰত চৰকাৰৰ প্ৰতিনিধি উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু উপস্থিত আছিল ইত্যাদি ইত্যাদি আৰু হিজ হলিনেছ দলাই লামাই কৈছে তেওঁ আৰু 30 বছৰ কাল সময় জিয়াই থাকিব যি কি নহওক প্ৰিয় দৰ্শক এই অৱকাশ লৈছো হিজ হলিনেছ দলাই লামাৰ আজি জন্মদিন দলাই লামা যিগৰাকী ব্যক্তিয়ে হৈছে বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক গুৰু ভাৰতবৰ্ষত থাকে তেওঁ নিগাজিকৈ আছে 1959 চনৰ পৰা ধৰ্মশালাত তেওঁৰ অৱস্থিতি ধৰ্মশালাত তেওঁ থাকে ধৰ্মশালা হৈছে ধৰ্মশালাতে টিবেটান গভৰ্ণমেণ্ট ইন এক্সাইলখন আছে যি কি নহওক আমি ৰোমন্থন কৰিব বিচাৰিছো হিষ্ট্ৰীৰ বুৰঞ্জীৰ কিছু পৃষ্ঠা কেনেকৈ দলাই লামাই লাছাৰ পৰা পলায়ন কৰিছিল টিবেটৰ লাছাৰ পৰা কেনেকৈ পলায়ন কৰিছিল পলায়ন কৰি কেনেকৈ তেজপুৰ পাইছিল তেজপুৰ ভাৰতবৰ্ষ তেজপুৰ অসমৰ এনে এক স্থান যি স্থান হৈছে প্ৰত্যক্ষদৰ্শী উইটনেছ বহুকেইটা স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিঘটনাৰ তাৰ অন্যতম এটা পৰিঘটনা হৈছে দলাই লামাৰ পলায়ন লাছাৰ পৰা তেজপুৰৰ পৰা দিল্লীৰ পৰা মুছৌৰী তাৰ পিছত মেকলয়ডগঞ্জ ইত্যাদি গতিকে তেজপুৰ সেই ইতিহাসৰ সাক্ষী আজিৰ তাৰিখত ভাৰতবৰ্ষ আৰু চীনৰ যি এক সংঘৰ্ষ বিভিন্ন সময়ত হৈ থাকে দুই দেশৰ মাজত বাদ বিবাদ বিভিন্ন সময়ত হৈ থাকে দুই দেশ বহু ক্ষেত্ৰত সহমতত উপনীত নহয় তাৰো এক অন্যতম কাৰণ হৈছে ভাৰতবৰ্ষই দলাই লামাক এছাইলাম দিয়াটো আশ্ৰয় দিয়াটো যি কি নহওক প্ৰথমতে ৰোমন্থন কৰোঁ আহক তেজপুৰৰ সেই বিশেষ দিনকেইটা যিকেইটা দিনত দলাই লামা উপস্থিত হৈছিলে কেৱল দলাই লামা নহয় টিবেটৰ প্ৰায় 12,000 শৰণাৰ্থী উপস্থিত হৈছিলে আৰু নেহেৰুৱে ফ্ৰম দি ডে ওৱান নেহেৰু চিয়ৰ আছিলে দলাই লামাক ভাৰতত আশ্ৰয় দিয়া হ'ব দলাই লামাৰ সৈতে যিসকল টিবেটিয়ান ৰিফিউজি পলাই আহিব চীনৰ পৰা পলায়ন কৰি ভাৰতবৰ্ষ আহিব সকলোকে ভাৰতবৰ্ষত নিগাজিকৈ থাকিবলৈ দিয়া হ'ব আন সকলো সুবিধা দিয়া হ'ব তেওঁ স্পষ্ট কৰি দিছিল দলাই লামা শুড বি এলাউড টু লিভ ইন ইণ্ডিয়া পিচফুলি আৰু যিদিনাখন দলাই লামাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল সেইদিনাখনে সংসদৰ মজিয়াত সেই কথা স্পষ্ট কৰি দিছিল নেহেৰুৱে আৰু নেহেৰুৰ আহ্বানৰ পিছত তেজপুৰত যি মহিলা সমিতি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গঠন কৰিছিল 1919 চন মানত সেই মহিলা সমিতিৰ নেতৃত্বই দলাই লামাকে ধৰি যিসকল টিবেটৰ ৰিফিউজি আহিছিল শৰণাৰ্থী আহিছিলে ভাৰতবৰ্ষত আশ্ৰয় ল'বলৈ তেওঁলোকক পৰিচৰ্যা কৰিছিল শুশ্ৰূষা কৰিছিল আৰু সেই মহিলা সমিতিৰ শুশ্ৰূষাৰ বাহিনীৰ নেতৃত্ব লৈছিল মীনা আগৰৱালাই মীনা আগৰৱালা কোন মীনা আগৰৱালা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ কমলা প্ৰসাদ আগৰৱালাৰ সহধৰ্মিনী আৰু মীনা আগৰৱালাক সহযোগ কৰিছিল তেওঁৰ মাতৃ হেমলতা বৰুৱাই সহযোগ কৰিছিলে আৰু হেমলতা বৰুৱা মীৰা আগৰৱাল সেই সকলৰ নেতৃত্বত আগৰৱালাৰ নেতৃত্বত তেজপুৰ মহিলা সমিতিৰ সেই গ্ৰুপটোৱে যিমান পাৰি যিসমূহ সাহায্যৰ সামগ্ৰী আহিছিল খাদ্য সামগ্ৰী আহিছিল সেইবোৰ যাতে তেজপুৰৰ পৰা মিছামাৰী পাইগৈ কাৰণ মিছামাৰীত এক অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি দিয়া হৈছিল যি আশ্ৰয় শিবিৰত শৰণাৰ্থীসকলে আশ্ৰয় লৈছিলে গতিকে তেজপুৰৰ পৰা 30 কিলোমিটাৰমান দূৰ হ'ব মিছামাৰীত সেই সাহায্য সামগ্ৰীবোৰ যাতে পাইগৈ সেই কথা নিশ্চিত কৰিছিল মহিলা সমিতিৰ এই দলটোৱে তাৰ সমান্তৰালকৈ নেহেৰুৱে টিবেটান ৰিলিফ একশ্যন কমিটি বুলি এক কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিক নেতৃত্ব দিছিল জেবি কৃপালিনী এজন সেই সময়ত সাংসদ আছিলে কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰিছিল কিন্তু পিছত তেওঁ ছ'চিয়েলিষ্ট পাৰ্টি খুলিলে প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি খুলিলে ইত্যাদি সেই জেবি কৃপালিনীৰে দলৰে সদস্য আছিল হেম বৰুৱা 57 চনত তেওঁ এমপি হৈছিলে গতিকে 1959 চনৰ আমি কথা কৈ আছো 1959 চনৰ এপ্ৰিলৰ গতিকে 1959 চনত গুৱাহাটীৰ যিগৰাকী সাংসদ হেম বৰুৱা জেবি কৃপালিনী তেওঁৰ পত্নী সুচেত্ৰা কৃপালিনীক টিবেটান ৰিলিফ একশ্যন কমিটিৰ নেতৃত্ব দিয়া হৈছিল তেওঁলোকো তেজপুৰ পাইছিলহি হেম বৰুৱা সুচেত্ৰা কৃপালিনী জেবি কৃপালিনী আৰু তেওঁলোকেও শৰণাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহল সেই কথা নিশ্চিত কৰিছিল আৰু দলাই লামা যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিছিল দলাই লামা আছিল তেজপুৰৰ সাৰ্কিট হাউছত গতিকে তেজপুৰ সেই গোটেই ঘটনাবোৰৰ উইটনেছ আছিলে আৰু তাৰ পিছত 62ৰ চীনা যুদ্ধৰো তেজপুৰ উইটনেছ আছিলে তেজপুৰত কি ঘটিছিল সেই বিষয়ে আমি বিগত সময়ত
আমি বৰ্ণনা আগবঢ়াইছোঁ এতিয়া পলায়নৰ সেই বিভীষিকাৰ দিনসমূহ আমি ৰোমন্থন কৰিম সংক্ষেপত ৰোমন্থন কৰিম আজি যিহেতু তেওঁৰ জন্মদিনত আমি জন্মদিনৰ দিনটোৰ অৱকাশ লৈ আমি দলাই লামাৰ সেই কথাবোৰ ৰোমন্থন কৰিব বিচাৰিছোঁ 1951 চনত টিবেটক আজিও চাইনা অটোনমাস ৰিজন বুলি কয় অটোনমাস নামটো নামতহে ৰাখি থোৱা হৈছে কিন্তু টিবেটখনক সম্পূৰ্ণৰূপে বেইজিঙে নিয়ন্ত্ৰণ কৰে টিবেট অটোনমাস জোন এক ডাঙৰ অঞ্চল একেবাৰে অৰুণাচলৰ পৰা লৈ একেবাৰে কাশ্মীৰলৈকে সম্প্ৰসাৰিত টিবেট অঞ্চল যি টিবেটক চাইনাই নামত টিবেট অটোনমাস ৰিজন বুলি কয় 1951 চনত পূৰ্ণৰূপত টিবেট সংলগ্ন হৈছিল মেইনল্যান্ড চাইনাৰ আৰু 17 পইণ্ট এগ্ৰিমেন্ট এখন এক চুক্তি 17টা পইণ্টৰ এক চুক্তি স্বাক্ষৰ কৰা হৈছিল টিবেটৰ লিডাৰশ্বিপৰ হৈতে টিবেটৰ নেতৃত্বৰ হৈতে বেইজিঙৰ নেতৃত্বই কিন্তু সেই 17টা যি পইণ্ট আছিল সেই পইণ্ট কিন্তা কিন্তু বেইজিঙে মনা নাছিল তেতিয়া বেইজিং পিকিং আছিল আৰু টিবেটৰ যি বৌদ্ধ ধৰ্মীয় এক জীৱনশৈলী আছিল সেই জীৱনশৈলীক বেইজিঙে বিভিন্ন ধৰণেৰে আঘাত হানিছিল সামৰিক আগ্ৰাসনো হৈছিল তাৰ সমান্তৰালকৈ ডেমোগ্ৰাফিক আগ্ৰাসনো হৈছিল 1956 চনত এথেনিক টিবেটিয়ান সকলে হাতত বন্দুক তুলি লৈ বেইজিঙৰ সেনাবাহিনীৰ বিৰুদ্ধাচৰণ কৰি যুদ্ধ আৰম্ভ কৰে এক প্ৰকাৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰে কিন্তু যেহেতু চীনা সেনা শক্তিশালী আছিল গতিকে সেই যি প্ৰত্যাক্ৰমণ সেই যুদ্ধখনত এথেনিক টিবেটৰ লোকসকলে সেই যুদ্ধখনত সফল যি ধৰণে হ'ব লাগিছিল সফল হ'ব পৰা নাছিল তাৰ পিছত মাৰ্চৰ এটা দিনত 1959 চনৰ তাৰ পিছত আমি ক'ব বিচাৰিম 56 চনলৈকে আহিলো আমি 56 চনত অস্ত্ৰ তুলি ললে এথেনিক ট্ৰাইবেল সকলে টিবেটৰ যি সকল বৌদ্ধ ধৰ্মী আছিল 56 চনত দলাই লামা 14 সংখ্যক দলাই লামা হি ভাৰত পাইছিল নেহেৰুৰ পৰা সহযোগ বিচাৰিছিল নেহেৰুক কৈছিল বেইজিঙে বা পিকিঙে বা চাইনাই মেইনল্যান্ড চাইনাই যি 17টা পইণ্টৰ এগ্ৰিমেন্টৰ সহমত পোষণ কৰি আমাক চীনৰ হৈতে টিবেটক চীনৰ হৈতে সংলগ্ন কৰিলে সেই 17টা পইণ্ট মানি চলক সেই কথা নেহেৰুৱে চাওয়েন লাইক ক'ব লাগে চাওয়েন লাই তেতিয়া প্ৰেমিয়াৰ আছিল আৰু কমিউনিষ্ট পাৰ্টি অফ চাইনাৰ তেতিয়া জেনেৰেল সেক্ৰেটাৰী আছিল চেয়াৰম্যান মাও জেডং যি কি নহওক যি সময়ত দলাই লামা ভাৰতবৰ্ষলৈ আহিছিল সেই সময়ত আকৌ চাওয়েন লাই ভাৰতবৰ্ষত আছিল নেহেৰুৱে চাওয়েন লাইক সেই আহ্বান জনালে চাওয়েন লাই মান্তি হল নেহেৰুৱে সেই কথা দলাই লামাক অৱগত কৰিলে আৰু সেই কথা দলাই লামাক অৱগত কৰাৰ পিছত দলাই লামা টিবেটলৈ উভতি গল কিন্তু 1959 চনত যেতিয়া অত্যাচাৰ খুব বৃদ্ধি হৈ গল আৰু এদিন ষড়যন্ত্ৰমূলকভাৱে 1959 চনৰ মাৰ্চৰ এটা বিশেষ দিনত চাইনাৰ যিগৰাকী সেনাবাহিনীৰ মুৰব্বী আছিল তেওঁ দলাই লামাক এক কালচাৰেল প্ৰগ্ৰামলৈ আহ্বান কালচাৰেল প্ৰগ্ৰামলৈ নিমন্ত্ৰণ জনালে সেই কালচাৰেল প্ৰগ্ৰামৰ নিমন্ত্ৰণত দলাই লামাই ষড়যন্ত্ৰৰ গোন্ধ পালে তেওঁ গম পাই গৈছিল তেওঁক অপহৰণ কৰা হ'ব বা তেওঁক এবডাক্ট কৰি গোপন স্থানলৈ লৈ যোৱা হ'ব গতিকে সেই কথা অৱগত হৈ মাৰ্চৰ 17 তাৰিখে দলাই লামাই লাছাৰ যিটো তেওঁৰ পেলেচ আছিল সেই পেলেচটোত চীনা সেনাই সেলিং কৰিছিল সেই পেলেচটোৰ পৰা মাৰ্চৰ 17 তাৰিখে কেমোফ্লেজত চীনা আৰ্মিৰ কাপোৰ পৰিধান কৰি বেশভূষা পৰিধান কৰি দলাই লামা পলায়ন কৰিলে সেই স্থানৰ পৰা তেওঁৰ লগত আহিল তেওঁৰ পৰিয়ালৰ সকলো লোক তেওঁৰ মাতৃ তেওঁৰ চৰকাৰৰ আন সদস্যসকল তথা আন কেইজনমান টিবেটিয়ান সেনাবাহিনীৰ লোক আৰু সেই হিমালয়ৰ সেই প্ৰচণ্ড ঠাণ্ডাত হিমালয়ৰ সেই দুৰ্গম অঞ্চল অতিক্ৰম কৰি দলাই লামা মাৰ্চৰ 31 তাৰিখে পালেহি মেকমোহন লাইন অৰ্থাৎ ভাৰত আৰু টিবেটৰ সীমান্ত 1959 চনৰ মাৰ্চৰ 31 তাৰিখে দলাই লামা পালেহি মেকমোহন লাইনত আছিল আসাম ৰাইফলছৰ 5th বেটেলিয়ন আৰু খেনজি মানে পাছৰে অৰুণাচল প্ৰদেশৰ খেনজি মানে পাছৰে ভাৰতবৰ্ষত মাৰ্চৰ 31 তাৰিখে দলাই লামাই প্ৰৱেশ কৰিলে এপ্ৰিলৰ 2 তাৰিখে ভাৰত চৰকাৰে তেওঁক স্বাগতম জনালে চুটাংমু নামৰ সেই স্থানত চুটাংমুৰ পৰা তেওঁক টাৱাং মনাষ্ট্ৰীলৈ লৈ অহা হ'ল টাৱাং মনাষ্ট্ৰীৰ পৰা তেওঁক আসাম ৰাইফলছৰ এটা বিশেষ দলে তেওঁক পুনে আনি পোৱালেহি তেজপুৰ কিন্তু টাৱাং মনাষ্ট্ৰীতে ভাৰত চৰকাৰৰ প্ৰতিনিধি পিএন মেনন আছিল তেতিয়া কনসুলাৰ জেনেৰেল লাছাৰ কনসুলাৰ জেনেৰেল তেওঁ টাৱাং মনাষ্ট্ৰীতে দলাই লামাক সাক্ষাৎ কৰিলে তেজপুৰত যেতিয়া উপস্থিত হ'ল সম্ভৱতঃ এপ্ৰিলৰ 18 তাৰিখে তেজপুৰৰ পৰা আনুষ্ঠানিকভাৱে অফিচিয়েল যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টটো টিবেটৰ মুৰব্বী হিচাপে দলাই লামাই জাৰি কৰিলে ষ্টেটমেণ্টটো জাৰি কৰাৰ পিছত আৰু তেজপুৰত সেই সময়ত
বিশ্বৰ 200 গৰাকী সাংবাদিক প্ৰায় 200 গৰাকী সাংবাদিক একত্ৰিত হৈছিল দলাই লামাৰ সেই ষ্টেটমেন্টটো পোনপটীয়াকৈ সংগ্ৰহ কৰিবলৈ তেজপুৰ সাৰ্কিট হাউচৰ পৰা আৰু সেই ষ্টেটমেন্টৰ যোগেদি সমগ্ৰ বিশ্বই গম পালে ভাৰতবৰ্ষই বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতাগৰাকীক শৰণ প্ৰদান কৰিছে আশ্ৰয় দিছে আশ্ৰয় দিবলৈ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ চাইনাই তেওঁৰ ওপৰত বৌদ্ধ ধৰ্মী লোকসকলৰ ওপৰত তিব্বেতৰ ওপৰত উপৰ্যুপৰি নিৰ্যাতন চলাইছে আক্ৰমণ চলাইছে সামৰিক আগ্ৰাসন চলাইছে কিন্তু নেহেৰুৱে সেই সকলোবোৰ নেওচি এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি দলাই লামাক ভাৰতবৰ্ষত আশ্ৰয় প্ৰদান কৰিলে তেজপুৰৰ পৰা মুছৰিত কিছুদিন থাকিল দলাই লামা মুছৰিৰ পিছত মেকলয়ডগঞ্জ ধৰ্মশালা ইত্যাদি সেই বিষয়ে আপোনালোক অৱগত আৰু দলাই লামাই স্পষ্ট কৰিলে তেওঁ ভাৰতলৈ আহিছে নিজৰ ফ্ৰী উইলত কোনো ধৰণৰ ডিউৰেছত তেওঁ ভাৰতলৈ অহা নাই স্পষ্ট কৰি দিছিল তেওঁৰ যদি বিশেষ লাইনটো মই পঢ়ি দিওঁ আই কেম টু ইণ্ডিয়া ইন ফ্ৰী উইল উইদাউট এনি ডিউৰেছ বুলি দলাই লামাই সেই সময়তে কৈছিলে সেই সময়ত নেহেৰুৰ নিজৰ কেবিনেট মিনিষ্টাৰে এই গোটেই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধাচৰণ কৰিছিল অন্যতম এই বিৰুদ্ধাচৰণ কৰা সকলৰ ভিতৰত অন্যতম হৈছে ডিফেন্স মিনিষ্টাৰ VK কৃষ্ণ মেনন আছিলে VK কৃষ্ণ মেননে বিৰুদ্ধাচৰণ কৰিছিলে চীনৰ সৈতে ধেমালি নকৰিবলৈ কৈছিলে গোটেই প্ৰক্ৰিয়াটো এই দলাই লামাক ভাৰতবৰ্ষত আশ্ৰয় দিয়াৰ কাৰণে চীন ক্ষোভিত হ'ব আৰু চীনে ভাৰতবৰ্ষ আক্ৰমণ কৰিব সেই আশংকা কিন্তু VK কৃষ্ণ মেননে তেতিয়া প্ৰকাশ কৰিছিল তাৰ সমান্তৰালকৈ তেতিয়া বিৰোধী দলৰ সদস্য দীনদয়াল উপাধ্যায় DDU বুলি দীনদয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ নেতৃত্ব তেওঁ ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিল তেওঁ কৈছিলে ভাৰতবৰ্ষত দলাই লামাক আশ্ৰয় দিয়াৰ কাৰণে তিব্বেতৰ যি আত্মনিয়ন্ত্ৰণৰ যি আন্দোলন সেই আন্দোলনত ব্যাঘাত জন্মিব যি কি নহওক সেয়া আছিল ইতিহাস তাৰ পিছত তেজপুৰত তেওঁ কিছুদিন আছিলে তাৰ পিছত আৰু তেওঁ মনাস্ট্ৰীৰ পৰা টাৱাং মনাস্ট্ৰীৰ পৰা তেজপুৰলৈ যিগৰাকী আসাম ৰাইফলছৰ হাবিলদাৰে লৈ আহিছিল নেতৃত্বত যিটো টিমে লৈ আহিছিল সেইগৰাকী হাবিলদাৰক 2017 চনত বিশেষ সন্মান গুৱাহাটীত দলাই লামাই প্ৰদান কৰে নৰেন চন্দ্ৰ দাস এক প্ৰকাৰ কিংবদন্তি হৈ ৰল যিগৰাকী আসাম ৰাইফলছৰ হাবিলদাৰে 1959 চনৰ সেই বিশেষ দিনটোত এপ্ৰিলৰ 18 তাৰিখৰ সেই বিশেষ দিনটোত দলাই লামাক সংগ দি তেজপুৰলৈ লৈ আহিছিল আৰু তেজপুৰো সেই ইতিহাসৰ সেই ঘটনাৰ যিটো ঘটনাই আজিও ভাৰতবৰ্ষৰ চাইনাৰ সৈতে সম্বন্ধ নিয়ন্ত্ৰণ কৰে সেইটো ঘটনাৰ তেজপুৰ সাক্ষী হৈ ৰৈছিলে আৰু দলাই লামা আৰু তেওঁৰ লগত যি 80 গৰাকী ব্যক্তি আহিছিলে সেই সকলে হিমালয় দুৰ্গম সেই অঞ্চল অতিক্ৰম কৰি চীনা সেনাৰ চকুত ধুলি দি ৰাস্তাত যিবোৰ খাম্পা ট্ৰাইবছমেন আছিলে তেওঁলোকৰ আশ্ৰয়স্থলীত আশ্ৰয় লৈ সংগোপনে আহি বেকমোহন লাইন পাইছিলহি তাৰ পিছত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল আৰু কৰবাত নহয় কৰবাত ভাৰতবৰ্ষই দলাই লামাক আশ্ৰয় দিয়াৰ কাৰণে চীন ক্ষোভিত হৈছিল কৰবাত নহয় কৰবাত ভাৰত আৰু চীনৰ যি আক্ৰমণ আছিল 1962 নৱেম্বৰ মাহৰ যি আক্ৰমণ আছিল এমহী আক্ৰমণ আছিল সেই আক্ৰমণৰ কৰবাত নহয় কৰবাত এইটো অন্যতম কাৰণ আছিল বুলি টিবেটলজিষ্টসকলে বা ভাৰতবৰ্ষৰ বিশেষজ্ঞসকলে ক'ব বিচাৰে দলাই লামাৰ আজি 90 বছৰীয়া জন্ম বাৰ্ষিকীত আমি তেওঁৰ সেই জয়ন্তীত আমি তেওঁৰ সেই বিশেষ দিনটো ৰোমন্থন কৰিছো সেইদৰে এক বিশেষ প্ৰক্ৰিয়া মাজেদি পাৰ হৈ দলাই লামা তেজপুৰ পাইছিলহি আৰু দলাই লামাৰ সেই তেজপুৰৰ দিনকেইটাৰ সচক্ষে পৰিলক্ষিত কৰা বহু লোক এতিয়াও জীৱিত তেওঁলোকৰ মুখৰে যেতিয়া বিৱৰণবোৰ শুনা যায় নুম শিয়ৰি উঠে সেই বিৱৰণবোৰ যেতিয়া শুনা যায় আৰু তাৰ সেই ঘটনাটোৰ আন এক ফল আউট বুলি ক'ব লাগিব চীনা আক্ৰমণৰ সৈতেও তেজপুৰ জড়িত হৈ পৰিছিল সেই বিষয়ে আমি বিগত সময়ত বিশেষ বিশ্লেষণ আগবঢ়াইছো প্ৰিয় দৰ্শক কিবা অতিৰিক্ত তথ্য আপোনালোকে দিব বিচাৰিলে দিব পাৰিব 14 সংখ্যক দলাই লামা হিজ হলিনেছ দলাই লামাক আপুনি কিদৰে ৰুবন্থন কৰে তেওঁৰ জন্মদিনৰ দিনাখন তেওঁক লৈ যদি বিশেষ কিবা মন্তব্য কৰিব বিচাৰে অনুৰোধ জনাম মন্তব্য কৰিবলৈ বিশ্বৰ এজন অন্যতম আধ্যাত্মিক গুৰু আৰু সেই আধ্যাত্মিক গুৰুজনক ভাৰতবৰ্ষই আশ্ৰয় প্ৰদান কৰিছিল আৰু এতিয়াও তেওঁ আশ্ৰয় লৈ আছে তেওঁৰ সাকসেছৰ বিচাৰৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু সেই প্ৰক্ৰিয়াটোও শিৰোনাম দখল কৰিছে অনাগত সময়ত অৱকাশ পালে সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিম এই বিশ্লেষণ কেনে পালে জনাব তাৰ সমান্তৰালকৈ অতিৰিক্ত তথ্য মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিলে এই বিশ্লেষণ কেনে পালে আমাক জনাব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব পাৰিব দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল নতুবা ফলো কৰিব আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ এতিয়ালৈ এৰিছো ধন্যবাদ